Hello students, মই তোমালোকৰ চিন্ময় স্যাৰ মই এই ভিডিওটো তোমালোকৰ অলৰেডি থাম্বনেলত দেখা পাইছা এটো ওয়ান শট ভিডিও অন কেমিক্যাল কাইনেটিক্স খুব এটা দৰকাৰী চেপ্টাৰ তোমালোকৰ ইয়াতে এটো চেপ্টাৰ তোমালোকৰ কেমিক্যাল কাইনেটিক্সত 7 মাৰ্কস থাকে সো এটা খুব ইজিলি স্কোৰ কৰিব পাৰিবা আৰু মাৰ্কসটো এটা ভাল মাৰ্কস আছে 7 মাৰ্ক সো ফাৰ্স্ট স্টাৰ্ট কৰিছো আমাৰ হোৱাট ইজ দা ৰেট অফ দা ৰিঅ্যাকশন এটো তোমালোকৰ 1 mark question ahe so yata ki likhibale ba definition to already to tomaloke pohisa just to revision he so ma poti to bostu equation bol likhibale samoy no hobo just quick revision eta korai goisu thik ase change in the molar concentration of the reactant or product per unit time eta per unit time eta particular time or tomalokor kiman concentration to change hoise hetu hoise rate of the reaction so types ki ase eta average rate of the reaction ase eta instantaneous average boli kole kuntu buja gute tomar reaction to hota kiman time lagile ঠিক আছে সেই বস্তুটো হ'ব তেতে হেতু কিমানখিনি চেঞ্জ হল হেতু হ'ব কনসেন্ট্ৰেচন টু হেতু হ'ব এভাৰেজ ৰেট আৰু ইনস্ট্যান্টেনিয়াস মানে কি এটা পার্টিকুলার টাইম যদি আমি যদি ৰেট টু মানে চাইছো তোমাৰ কনসেন্ট্ৰেচন টু উইথ ৰেসপেক্ট টু টাইম এটা পার্টিকুলার টাইম হেতু হয় ইনস্ট্যান্টেনিয়াস ৰেট ঠিক আছে তাৰ পিছত আহি গলো কি ফ্যাক্টৰে এটা ফ্যাক্টৰ কিটা দৰকাৰী খুব তোমালোকে পঢ়িলবা কনসেন্ট্ৰেচনৰ ওপৰত ডিপেন্ড কৰে ৰেট অফ এ ৰিঅ্যাকশন catalyst amount of catalyst kiman catalyst disa jodi catalyst besi disa rate to খুব ফাস্ট হ'ব catalyst কমাই দিলে পজিটিভ catalyst দিলে খুব ফাস্ট হ'ব নেগেটিভ catalyst দিলে কমি যাব টেম্পারেচাৰ দি দিলে কি হয় rate of reaction generally fast হৈ যায় কিন্তু তাতো কথা আছে exothermic আৰু endothermic reaction এবোৰ কথা আছে এটা সব কথাটো কবলৈ সময় নহব যেটো ওয়ান শট ৰিভিজন যদি exothermic reaction হয় তাত তোমাৰ টেম্পারেচাৰ খৰাই লো কৰিব লাগিব তেতিয়া হে ৰিঅ্যাকশনটো কি হ'ব প্ৰসিড কৰিব আৰু যদি exothermic reaction হয় মানে ঠাণ্ডা হৈ যায় ৰিঅ্যাকশনটো তোমালোকে অলৰেডি টু প্ৰ্যাকটিক্যালত কৰিছা ঠাণ্ডা তেনেকুৱাত আকৌ আমি হিট দিলে ৰিঅ্যাকশনটো প্ৰসিড হয় এটা ঠাণ্ডা পানী গ্লাস ফ্ৰিজত নি যদি আৰু ঠাণ্ডা কৰে আৰু সময় থৈ দিয়া তেতিয়া হ'ব জানো ৰিঅ্যাকশন নহব ঠিক তেনেকুৱা কথা এক্টিভেশন এনাৰ্জি যদি এক্টিভেশন এনাৰ্জি বহুত বেছি তেতিয়া হলে তোমাৰ কি হ'ব ৰেটটো বহুত স্লো হ'ব কাৰণ ৰিঅ্যাকশনটো সহজে নহব যদি এক্টিভেশন এনাৰ্জি কম ইজিলি কি হ'ব ৰিঅ্যাক্টেন্ট টু প্ৰডাক্টলে কনভাৰ্ট হ'ব হল তাৰ পিছত আহি গলো molecularity to থাকি গৈছে molecularity to কি নাম্বাৰ অফ molecules that take part in the reaction এটা ৰিঅ্যাকশনত কিমানটা মোলে কিমান মোল তোমাৰ ৰিঅ্যাক্টেন্টে পাৰ্টিসিপেট কৰিছে হেতু হৈছে molecularity আৰু molecularity মনত ৰাখিবা কেতিয়াও হি জিৰো হ'ব নোৱাৰে কাৰণ এটা যদি মলিকুল নাথাকে হি কিবা ৰিঅ্যাকশন কৰিব পাৰিব জানো কেতিয়াও নোৱাৰে সো molecularity to হেতু অৰ্ডাৰ molecularity ডিফাৰেন্সটো তোমালোকে চাই লবা ঠিক আছে এটা ইয়াতে অৰ্ডাৰটো আছে অৰ্ডাৰটো কি হয় যিকোনো এটা ৰিঅ্যাকশন এটা ধৰ এনেকুৱা টাইপৰ ৰিঅ্যাকশনটা দি দিছে এটো কি কোএফিচিয়েন্ট স্মল এটো কোএফিচিয়েন্ট ক্যাপিটাল এ স্মল বি এটো পা আমি প্ৰডাক্ট পাইছো সো এটো আমি যদি ৰেট টু চাবলৈ যাও ৰেট টু আমি ৰেট অৰ্ডাৰটো কি হ'ব ৰেট ইকুৱেল টু কে হয়নে ৰেট কনস্ট্যান্ট এটো কি হয় প্ৰডাক্ট এটো ৰিঅ্যাক্টেন্টৰ ওপৰত কি হয় কোএফিচিয়েন্ট কিটা পাৱাৰ হিচাপে আহি যায় হয়নে আৰু অৰ্ডাৰটো কি হয় a + b টো হৈছে অৰ্ডাৰ কোএফিচিয়েন্ট কিটা এড কৰি দিলে তোমাৰ অৰ্ডাৰটো আমি পাই যাও সো অৰ্ডাৰ আমি কি পাইছা তোমালোকে ফ্ৰেকশনাল হাফ অৰ্ডাৰ ৰিঅ্যাকশন তো পঢ়ি আহিছা 0 আছে ফাৰ্স্ট অৰ্ডাৰ আছে সেকেন্ড অৰ্ডাৰ থাৰ্ড অৰ্ডাৰ মুঠতে ইন্টিজাৰ হ'ব পাৰে 0 হ'ব পাৰে ফ্ৰেকশনাল হ'ব পাৰে কিন্তু তোমাৰ molecularity কিটাও 0 নহয় ঠিক আছে আৰু ইট ক্যান এটো কি হয় অৰ্ডাৰটো কি কয় ইট ক্যান এক্সপ্লেইন ফৰ কমপ্লেক্স ৰিঅ্যাকশন ঠিক আছে এখিনি বস্তু তোমালোকে স্লাইডটো ভালকে এবাৰ পঢ়ি লোৱা বা স্ক্ৰিনশ্বট লৈ হলো তোমালোকে খালি বস্তুখিনি স্ক্ৰিনশ্বটটো লবা ঠিকে আছে বস্তুখিনি কিন্তু তোমালোকে মই কি ডেসক্ৰাইব কৰিছা বা শুনি লবা কাৰণ ফটো এক্সামত যেটা লিখি থাকিবা ফটোখন তোমালোকৰ মাইন্ডত পটককে নাহিব কি আহিব কি কথা মই কৈছিলো বা ছাৰে কৈছিলে তোমালোকৰ সেই কথাখিনিহে মাইন্ডত তোমাৰ লিখি থকা সময় মনত পৰিব ফটোখনত কি আছিল স্ক্ৰিনশ্বটত মনত নপৰে সো তোমালোকে স্ক্ৰিনশ্বট লবা ঠিক আছে কিন্তু কি কৈছো সেইখিনি বস্তু এবাৰ শুনি যাবা শুনি গলেও বহুত বস্তু ভিজুৱেলাইজেশনটো সদা কাম নকৰে তোমাৰ অডিওটো সেইকাৰণে মানে কি দেখি চালে নহব কমপ্লিট তোমাৰ কি হ'ব শুনিব লাগিব ঠিক আছে এবাৰ চোৱা এটো ইউনিট অফ ৰেট কনস্ট্যান্ট খুব দৰকাৰী ইউনিট সুধিয়ে তোমালোকৰ পৰীক্ষাত ইয়াতে মই চোৱা 0 অৰ্ডাৰৰ কাৰণে তোমালোকে অলৰেডি পঢ়িছাই ধৰা এবোৰ মনত থাকিছে চাগে মোল একিটা অৰ্ডাৰ কিটা লিখা আছে ফাৰ্স্ট অৰ্ডাৰটো মনত ৰাখিবা সেকেন্ড ইনভাৰ্স যদি দিয়ে ৰিঅ্যাকশনৰ কিটাবা দি দিয়ে যে এটা মানে ৰিঅ্যাকশনটা দি দিয়ে যে তাৰ ভ্যালু এটা দি দিব যে ৰেট কনস্ট্যান্টৰ ভ্যালু বেলেগ একো নিদিয়ে জাস্ট দিব যে এটা ৰিঅ্যাকশন আছিল তাৰ ৰেট কনস্ট্যান্টৰ ভ্যালু কিবা এটা নিউমেৰিক এটা দি পেলাই তোমাৰ সংখ্যা এটা দি পেলাই সেকেন্ড ইনভাৰ্স কব যে এটো অৰ্ডাৰটো কি বা যিকোনো এটা তোমাৰ ভ্যালু এটা দি দিব ৰেট কনস্ট্যান্টৰ দি পেলাই কৈ দিব ইউনিটটো লগতে লিখি দিব কব যে
এটো কোন অৰ্ডাৰ ৰিঅ্যাকশন তেতিয়া এই ইউনিটটো চাবা ইউনিটটো জিটো লগত ম্যাচ কৰে হেতুৱে এতিয়া চোৱা তোমালোকে ইউনিট কিটা বহুতে এটো পৰীক্ষাত টেনচন থাকা না প্ৰেসাৰ থাকা মোল এটোত ইনভার্স আছিল নে এটোত ইনভার্স আছিল নে লিটাৰ এটোতে মাইনাস আছিল নে এটোত মাইনাস আছিল পাহৰি যোৱা তাৰ কাৰণে এটা কমন তোমালোকে হয়তো বহুতে জানা বা নাজানিবও পাৰা সো এটা ফৰ্মুলা আছে এই ফৰ্মুলাটো চোৱা মোল 1 minus n liter n minus 1 s ঠিক আছে s inverse ঠিক আছে এতিয়া চোৱা এটো এই ফৰ্মুলাটো যদি তোমালোকে চাবলৈ যোৱা ইয়াতে n টো হৈছে কি অৰ্ডাৰ তোমালোকে এতিয়া চোৱা যদি 0 অৰ্ডাৰ হয় 0 অৰ্ডাৰ হলে কি হ'ব n ৰ ভ্যালু 0 হ'ব তেতিয়া কি হ'বগে 0 অৰ্ডাৰৰ কাৰণে কি হ'বগে মোল n minus 1 মানে 0 1 minus 0 মানে 1 লিটাৰ কি হ'ব লিটাৰ হলে 0 minus 1 মানে -1 সেকেন্ড ইনভার্স হলনে 0 অৰ্ডাৰ ৰিঅ্যাকশন টো মিলিছে মোল লিটাৰ ইনভার্স সেকেন্ড ইনভার্স যদি এটো সপোজ মই ধৰি ললো সেকেন্ড অৰ্ডাৰ কাৰণে উলিয়াইছো তেতিয়া n ৰ ভ্যালু কি হ'ব 2 তেতিয়া কি হ'ব 1 minus 2 মানে কি -1 l 2 minus 1 মানে 1 সেকেন্ড ইনভার্স তাৰ মানে মোল ইনভার্স লিটাৰ সেকেন্ড ইনভার্স সো এইটো একদম জেনাৰেল ফৰ্মুলা গুটে কিটা অৰ্ডাৰ উলিয়াবৰ কাৰণে কাৰবাৰ যদি একবোৰ মনতো নাথাকে তোমালোকে এইটো লিখি যাবা যে মোলৰ ওপৰত 1 minus n থাকিব লিটাৰৰ ওপৰত n minus 1 আৰু সেকেন্ড ইনভার্স এটো মনত ৰাখি গলে তোমালোকে 0 অৰ্ডাৰ নিদিও কি n ৰ ভ্যালু হেতু পুট কৰি দিবা 0 অৰ্ডাৰ কাৰণে 0 পুট কৰিবা 1 ৰ কাৰণে 1 2 কাৰণে 2 3 কাৰণে 3 বা জি এনি দিও তোমালোকে ওলাই যাব এটো কমন জেনাৰেল ফৰ্মুলা ফৰ টু ডিটাৰমাইন দা ইউনিট অফ এ ৰেট কনস্ট্যান্ট এটা সময় 0 অৰ্ডাৰ ফাৰ্স্ট অৰ্ডাৰ খিনি তোমালোকৰ বেছিকৈ আহি আছে যেহেতু মই পৰীক্ষাৰ প্ৰিভিয়াস ইয়াৰ সো ইয়াৰ ওপৰতে লিখিছো মনত ৰাখিবা যে খুদি দিব পাৰে ডাজ এনেকুৱা কোনটো অৰ্ডাৰ ৰিঅ্যাকশনৰ মানে তোমাৰ কনসেন্ট্ৰেচনৰ ওপৰত তোমাৰ ৰেট কনস্ট্যান্টটো ডিপেন্ড নকৰে সো ইয়াত লিখিছে ডাজ নট ডিপেন্ড অন দি কনসেন্ট্ৰেচন অফ এনি ৰিঅ্যাক্টেন্ট কোনো ৰিঅ্যাক্টেন্টৰ ওপৰত ডিপেন্ড নকৰে যাৰ কাৰণে কি হৈছে এটো কনসেন্ট্ৰেচন আছে এটো ৰেট দেখিছা একদম প্যাৰালেলি যায় কোনো ধৰণৰ মানে ডিপেন্ড নকৰে যেহেতু কনস্ট্যান্ট থাকে এটো মনত ৰাখিবা 0 অৰ্ডাৰৰ কাৰণে ৰেট আৰু কনসেন্ট্ৰেচন যেটো হয় তাৰ যেটো ৰেট ভাৰ্সেস কনসেন্ট্ৰেচনৰ গ্ৰাফটো পুৰা কি হয় লিনিয়াৰ হল আৰু এটো লগতে টি হাফ টো কি আছিল হাফ লাইফ টাইম এটো ফৰ্মুলা মনত ৰাখি থবা 0 অৰ্ডাৰৰ কাৰণে r0 ডিভাইডেড বাই 2 ইনটু ৰেট কনস্ট্যান্ট k হল এটো ৰেট এই দুটা বস্তু মনত ৰাখিবা ৰেট কনস্ট্যান্ট কি ৰেট ভাৰ্সেস কনসেন্ট্ৰেচন আৰু টি হাফ ভাৰ্সেস হেৰি ইনিশিয়াল ৰেট অফ দা ৰিঅ্যাকশন এটো ইয়াত কি হয় 0 অৰ্ডাৰৰ কাৰণে তোমাৰ কি হয় গ্ৰেজুৱেলি ইনক্ৰিজিং ঠিক আছে ফাৰ্স্ট অৰ্ডাৰৰ কাৰণে এটো ফাৰ্স্ট অৰ্ডাৰ যেটো ফৰ্মুলা হেটো মনতটো আছে তোমালোকৰ k = 2.303/t log a by a minus x এ কি আছিল ইনিশিয়াল কনসেন্ট্ৰেচন আৰু x2 হৈছে কনসেন্ট্ৰেচন এটা পাৰ্টিকুলাৰ টাইম t হল আৰু এটো t হাফ টো মনত ৰাখিবা 0.693/k ইয়াৰ নিউমেৰিকেল ফুডে তোমালোকৰ ফাৰ্স্ট ইয়াৰ প্ৰিভিয়াস ইয়াৰ যদি কোৱেশ্চন চাইছা দেছোৱা অলৰেডি চাইছা তোমালোকে দেখা পাইছা যে ইয়াৰ বহুত নিউমেৰিকেল চাহি থাকে গতিকে এই ফৰ্মুলা কিটা ভালদৰে মনত ৰাখিবা আৰু ফাৰ্স্ট তোমালোকৰ অলৰেডি বহিত থাকিবই কপিত ফাৰ্স্ট অৰ্ডাৰ নিউমেৰিকেল কেটামান চাই যাবা ইয়াৰ ওপৰত নিউমেৰিকেল মোষ্ট প্ৰবেবলি মানে আহাৰ চান্সটো আছে 2022 টো আহিছে 22 আহিছে হল আৰু ফাৰ্স্ট অৰ্ডাৰৰ কাৰণে মনত ৰাখিবা ৰেট ভাৰ্সেস কনসেন্ট্ৰেচন 0 অৰ্ডাৰৰ কাৰণে কি আছিল পুৰা হেৰি কনস্ট্যান্ট হয় না এটা লিনিয়াৰ আৰু এটো কি হয় গ্ৰেজুৱেলি ইনক্ৰিজিং ঠিক আছে আৰু টি হাফৰ কাৰণে মনত ৰাখিবা এটো কি হৈছে টি হাফৰ কাৰণে প্যাৰালেলি এনেকৈ মনত ৰাখিবা পাৰা যে এটো ইয়াত প্যাৰালেলি আছে হয়নে কনস্ট্যান্ট হয় প্যাৰালেলি আছে এটো ইয়ালে হি গৈছে ক্ৰস কে দেখিছা এটো পুৰা ক্ৰস হৈ আছে এটো দেখিছা নাই তোমালোকে এনেকৈ মনত ৰাখিবা পাৰা এটা মনত ৰাখি দিলে এটো এনে মনত থাকি যাব বুজি পাইছা এটো ওয়ে নহয় বাৰু মই জাস্ট দেখুৱাই দিছো এটা দেখিলো কাৰণে চকুত পৰিছে ঠিক আছে আৰু এটা তোমালোকৰ লাষ্ট এটো খুব দৰকাৰী আৰ্হেনিয়াছ ইকুৱেচন একদম নেৰিবা তোমালোকে যদি কোনোবা পঢ়াও নাই এটো স্কিপ নকৰবা পঢ়িলো আৰ্হেনিয়াছ ইকুৱেচনটো লিখিবলৈ আহিব পাৰে ইয়াৰ ওপৰত গ্ৰাফো আহে আৰু নিউমেৰিকেলছ আহিব পাৰে ইয়াৰ আৰ্হেনিয়াছ ইকুৱেচনটো কি হয় k মানে কি হয় ৰেট কনস্ট্যান্ট k = a টো কি হয় এটা তোমাৰ প্ৰি এক্সপোনেনশিয়াল ফেক্টৰ বুলি কয় a ইনটু e টো হৈছে কি এন্টিলগ e to the power minus e divided by RT e হল কি activation energy r হল gas constant আৰু এটো হল t মানে temperature হল এটো যদি আমি log লৈ লওঁ তেতিয়া হলে কি হ'ব log k = কি হয় এই দুটা টার্ম কি হৈ যায় প্লাস হৈ জানে log a কিন্তু এটো প্লাস মাইনাস আগলে আহি যাব ন এন্টিলগ কাটা যাব গতিকে মাইনাস e by 2.303 এটো খুব দৰকাৰী কিয় দৰকাৰী ইয়াবা আমি এটা ইকুৱেচন পাব পাৰো y = mx + c যে আমাৰ যে
তোমালোকে যে মেথছত যে পঢ়িছিলা লিনিয়াৰ ইকুৱেশ্যনৰ তাৰপৰা আমাৰ এইটো স্লোপটো কি হয় m2 হয় সদা স্লোপ এটা এইটো আমি এনেকৈ লিখি লৈ পেলাই ইয়াৰ পৰা স্লোপটো সুধিব পাৰে সো ইয়াৰ পৰা আমাৰ এই গ্ৰাফটো আমি উলিয়াব পাৰো তোমাৰ এইটো একদম খুব দৰকাৰী এই ইকুৱেশ্যন দুটা আৰু এইটো একদম নেৰিবা তোমালোকে এই বস্তুখিনি যদি চাই যোৱা তোমালোকৰ 100% ইয়াৰ ওপৰতে কুৱেশ্যন আহিব পৰীক্ষাত লগ এইটো আৰ্হিনেছ ইকুৱেশ্যনৰ সুধি দিব পাৰে যে লগ k ভাৰ্চেছ 1/3 গ্ৰাফডাল কেনেকুৱা ইনক্ৰিজিং ডিক্ৰিজিং বা কি হয় প্যাৰালেল বা লিনিয়াৰ বুলি সুধিব পাৰে সো এডাল কি হ'ব এডাল নেগেটিভ স্লোপত থাকে গ্ৰেজুৱেলি ডিক্ৰিজিং স্লোপটো সুধি দিয়ে কেতিয়াবা হেতু মনত ৰাখিবা এই স্লোপটো -ea ডিভাইডেড বাই r বাকি টাৰ্মটো এটো কনস্ট্যান্ট থাকে ন 2.303 টো কনস্ট্যান্ট টাৰ্ম হয়নে গতিকে এই টাৰ্মটো মনত ৰাখিবা স্লোপত সদায় -ea বাই r এটো হল log k আৰু এটো হল 1/t আৰু এনেকুৱা তোমালোকৰ কোৱেশ্চন পৰীক্ষাত দিয়া মই দেখিছো আগতে বা নাই দিয়া যদি এবাৰ দিও দিব পাৰে দুটা ইকুৱেশ্যন দিব যে দুটা তোমাৰ ৰিঅ্যাকশন আছে এটাৰ ৰেট কনস্ট্যান্টৰ ভ্যালু k1 ৰ ভ্যালু দি দিব k2 ৰ ভ্যালু দি দিব এট টেম্পারেচাৰ t1 ৰ ভ্যালু দি দিব t2 ৰ ভ্যালু দি দিব তোমাক লোকক ক'ব পাৰে যে you have to find the activation energy value of activation energy tete ei formula to use koriba k2 ৰ ভ্যালু k1 ৰ ভ্যালু যদি দিছে log k2 by k1 equal ea by 2.303 into r t2 minus t1 divided by t1 t2 actually eto ki hoy 1 by t1 minus 1 by t2 hoy 1 by t2 eta jodi eto logarithm loi diyo ki sorry LCM loi dile ki hobo t2 minus t1 হয় না হেতুৱে তাৰমানে ইয়াৰ ভিতৰত কি হয় 1 by t1 minus 1 by t2 হেতুৱে LCM লৈ পেলাই এনেকুৱা কৰিছে এটো একদম পুৰা ভালদৰে মনত ৰাখি যোৱা ঠিক আছে বাকি তোমালোকৰ কলিশন থিওৰি এখিনি বস্তুটো অলপ পঢ়ি চাই কেটালাইসিস খিনি অকমান পঢ়ি যাবাই ঠিক আছে বাকি ইকুৱেশ্যন খিনি হেখিনি বস্তু অকমান পঢ়িলো কিন্তু যিখিনি মেজৰ আহি আছে লাষ্ট প্ৰিভিয়াস ইয়াৰত সেই কিতাৰ ওপৰত মই বস্তুখিনি দি দিছো যাতে তোমালোকে ৰিভিজনটো কৰি যাব পাৰা পৰীক্ষাৰ সময়ত কাৰণ সব বস্তু এটা কোৱাটো সম্ভৱ নহয় 2 বছৰ এবছৰৰ বস্তু এটা 10 মিনিটত গতিকে মই মোৰ ফালৰ পৰা যিমানখিনি পাৰি এফৰ্ট দিছো তোমালোকে এফৰ্ট দিয়া ডেফিনেটলি কাইলে ভাল হ'ব আমাৰ সবৰে ঠিক আছে ওকে আৰু বাকি তোমালোকে ভালদৰে পৰীক্ষাটো ভালকৈ দিবা ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং